নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এতিয়াৰে পৰা এজন ভাৰতীয় নিয়ন্ত্ৰণত হোৱাটছএপ শুনিবলৈ ভাল লগা এটা কথা আৰু কিয় এই কথাটো আমি ক'লো আৰু মাৰ্ক জুকাৰবাৰ্গে কি ইংগিত দিছে তাৰে বিৱৰণী দিম কেইটামান ঘণ্টাৰ পূৰ্বে মাৰ্ক জুকাৰবাৰ্গে এটা ফেচবুকতে পোষ্ট দিলে আৰু তেওঁ তাত লিখিছে কথাখিনি কি লিখিছে মই অসমীয়া অনুবাদ কৰি কৈ দিছোঁ তেওঁ লিখিছে যে উইল কেথকাৰ্টে এইমাত্ৰ ঘোষণা কৰিছে যে এপটোত 7 বছৰ ধৰি নেতৃত্ব দিয়াৰ পাছত তেওঁ হোৱাটছএপৰ মুৰব্বী পদৰ পৰা আঁতৰি আহিছে উইল মেটাৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু কাৰ্যক্ষম নেতা আছিল যিয়ে হোৱাটছএপক 300 কোটিতকৈও অধিক লোকৰ ওচৰলৈ লৈ যোৱাত সহায় কৰিছিল আৰু আমাৰ সমাজখনৰ বাবে গোপনীয়তাৰ হকে মাত মাতি আহিছিল এই বছৰবোৰত তেওঁৰ অংশীদাৰিত্ব আৰু অৱদানৰ বাবে মই অত্যন্ত কৃতজ্ঞ উইল হেডকাৰ্টে মেটাৰ ভিতৰতে এটা নতুন ভূমিকালৈ স্থানান্তৰিত হৈছে য'ত তেওঁ একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা নতুন প্ৰডাক্টসমূহ তৈয়াৰ কৰিব মই একেলগে অন্তৰংগভাৱে কাম কৰি যাবলৈ পাই উৎসাহিত হৈছোঁ মানে উইল কেথকাৰ্ট হোৱাটছএপৰ দায়িত্বত আছিল এতিয়া উইল কেথকাৰ্টে মেটাৰে আন কিছু কাম কৰিব যিহেতু আপোনালোকে সকলোৱে জানে মেটাৰ অধীনতে ফেচবুক আছে ইনষ্টাগ্ৰাম আছে হোৱাটছএপ আছে আৰু থ্ৰেডছ আছে আৰু এতিয়া উইল কেথকাৰ্টে হোৱাটছএপৰ দায়িত্বটো এৰি এতিয়া মেটাৰ আন কিছু কাৰিকৰী দায়িত্ব গ্ৰহণ কৰিছে বুলি মাৰ্ক জুকাৰবাৰ্গে সদৰি কৰিছে মানে মেটাৰ প্ৰতিষ্ঠাপক CEO মাৰ্ক জুকাৰবাৰ্গৰ এইটো বিবৃতি তেওঁ লগতে পোষ্টটোত আৰু কথা সদৰি কৰিছে ভাৰতীয় এজনৰ নাম কৈছে তেওঁ মাৰ্ক জুকাৰবাৰ্গে কুণাল চাহৰ নাম লৈছে কুণাল চাহ এতিয়া হোৱাটছএপৰ পৰৱৰ্তী মুৰব্বী বা হোৱাটছএপৰ গোটেই দিশবোৰ চোৱাৰ দায়িত্বত থাকিব বুলি উল্লেখ কৰিছে আৰু গোটেই দিশবোৰ হোৱাটছএপত চোৱাৰ বাবে বা হোৱাটছএপৰ এই গোটেই কাৰিকৰী দিশ বা আন কেতবোৰ দিশ চোৱাৰ বাবে কুণাল চাহক নিযুক্তি দিয়াৰ কথা মাৰ্ক জুকাৰবাৰ্গে সদৰি কৰিছে কুণালে ইতিমধ্যে ক্ৰেড ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰযুক্তি কোম্পানী হিচাপে গঢ়ি তুলিছিল ক্ৰেডক আৰু তেওঁৰ মাজত এনে এক নিৰ্মাতাসুলভ মানসিকতা আৰু গোলকীয় দৃষ্টিভংগী আছে যিয়ে তেওঁক বিশ্বৰ সৰ্ববৃহৎ মেছেজিং এপটো চলোৱাত যথেষ্ট সহায় কৰিব মানে হোৱাটছএপ চলোৱাত এইগৰাকী কুণাল চাহক সহায় কৰিব বুলি সদৰি কৰিছে কোটি কোটি জনসাধাৰণ আৰু লাখ লাখ ব্যৱসায়ৰ বাবে হোৱাটছএপ এক শ্ৰেষ্ঠ সেৱা হিচাপে গঢ়ি তুলিবলৈ কুণালৰ সৈতে একেলগে কাম কৰি যাবলৈ মই আশাৰে বাট চাইছোঁ বুলি মাৰ্ক জুকাৰবাৰ্গে সদৰি কৰিছে কিন্তু এইগৰাকী কুণাল চাহ হোৱাটছএপৰ এতিয়া যিগৰাকী নতুন দায়িত্বত আহিছে মেটাৰে হোৱাটছএপৰ নতুন দায়িত্ব লোৱা কুণাল চাহৰ যদি আমি পুৰণি ঘটনাবোৰ চাওঁ তেওঁৰ যদি পুৰণি হিষ্ট্ৰীবোৰ আমি চাওঁ তেনেহ'লে গম পাম যে খুব কষ্ট কৰি তেওঁ এই সমগ্ৰ যাত্ৰাটো আৰম্ভ কৰিছিল অতি দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছিল কুণাল চাহৰ গোটেই বিৱৰণীখিনি দিম কুণাল চাহ কোন আচলতে কুণাল চাহৰ গোটেই জীৱন বৃত্তান্ত মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিল আৰু তাৰ পাছতে তেওঁ কেনেধৰণে গোটেই জীৱন পৰিক্ৰমা আগবঢ়াইছিল তাৰেই কিছু চমু বিৱৰণী আপোনালোকক দি ল'ব বিচাৰিছোঁ কুণাল চাহ এতিয়া ভাৰতীয় এজন ব্যক্তি ভাৰতীয় এই ব্যক্তিজনে এতিয়া হোৱাটছএপৰ দায়িত্ব ল'ব যি হোৱাটছএপ আপোনাৰ মোৰ সকলোৰে বাবে এটা নিৰ্ভৰযোগ্য মেছেজিং এপ হয় যি হোৱাটছএপ আমি কোটি কোটি লোকে ব্যৱহাৰ কৰোঁ এতিয়া এই হোৱাটছএপৰ প্ৰসাৰ আৰু বৃদ্ধি পাই গৈ আছে কুণাল চাহৰ কথা যদি ক'বলৈ যাওঁ প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাৰ কথা কুণাল চাহৰ 1983 চনৰ 20 মে'ত মুম্বাইত জন্ম হৈছিল এক সাধাৰণ ব্যৱসায়ী পৰিয়ালত জন্মগ্ৰহণ কৰা কুণাল চাহৰ 14 বছৰ বয়সত দেউতাকৰ ব্যৱসায়ত লোকচান হোৱাৰ বাবে পৰিয়ালটো গভীৰ আৰ্থিক নাটনিৰ মুখামুখি হৈছিল পৰিয়ালক সহায় কৰিবলৈ তেওঁ মাত্ৰ 15 পৰা 16 বছৰ বয়সৰ পৰাই ডেলিভাৰী বয় ডেটা এণ্ট্ৰি অপাৰেটৰ আদিৰ দৰে সৰু সুৰা কাম আৰম্ভ কৰিছিল আৰু অতি কম বয়সতেই অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছিল মানে কুণাল চাহ 15 বছৰমান বয়সৰ পৰাই অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছিল কাৰণ তেওঁ এটা জটিল পৰিস্থিতিৰ মুখামুখি হৈছিল অৰ্থনৈতিক সংকটৰ মুখামুখি হৈছিল আৰু সেই অৰ্থনৈতিক সংকটৰ সৈতে যুঁজিবলৈ তেওঁ এনেধৰণৰ এটা পন্থা বাছি লৈছিল তেওঁ মুম্বাইৰ উইলছন কলেজৰ পৰা দৰ্শন শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰে চাকৰি বা আন কামৰ সৈতে সময় মিলাবলৈ সুবিধা হোৱাকৈ তেওঁ কমাৰ্চ বা ছায়েন্সৰ সলনি ফিলচফি বিষয়টো বাছি লৈছিল ইয়াৰ পিছত তেওঁ MBAত নামভৰ্তি কৰিবলৈ গৈছিল কিন্তু পুথিগত বিদ্যাতকৈ ব্যৱহাৰিক অভিজ্ঞতাক গুৰুত্ব দি পঢ়া তেওঁ আধাতেই এৰি দিয়ে তাৰ পাছতেই তেওঁ শেহতীয়াকৈ যিহেতু মেটাৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গে ঘোষণা কৰিছে যে উইল কেথকাৰ্টৰ পিছত কুণাল চাহে হোৱাটছএপৰ পৰৱৰ্তী হেড অফ হোৱাটছএপ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে সেয়েহে তেওঁৰ গোটেই কথাখিনি আচলতে আৰম্ভণি কেনেকৈ হ'ল তেওঁ পঢ়িবলৈ গৈছিল পুথিগত বিদ্যাক তেওঁ গুৰুত্ব দিয়াতকৈ ব্যৱহাৰিক বিদ্যাৰ ওপৰত গুৰুত্ব দিছিল আধাতে তেওঁ পঢ়া বা শিক্ষা সামৰিছিল MBA তেওঁ সম্পূৰ্ণ নকৰিলে কিন্তু MBA সম্পূৰ্ণ নকৰাকৈ ইমানখিনি কেনেধৰণে কৰিবলৈ সক্ষম হ'ল প্ৰথমে তেওঁ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছিল পেছা ব্লেক বুলি এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছিল আৰু এটা কেছবেক আৰু প্ৰমোচনেল ডিছকাউণ্ট প্ৰদান কৰা প্লেটফৰ্ম হয় 2009 চনত আৰম্ভ কৰিছিল
এয়া একেবাৰে আৰম্ভণি তেওঁৰ যাত্ৰা আছিল পঢ়া আধাতেই সামৰি তেওঁ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে মানে নিজকে ব্যৱসায়িকভাৱে সফল কৰিবলৈ আগবাঢ়ি গৈছিল আৰু তেতিয়া এটা ষ্টাৰ্টআপৰ পৰা তেওঁ জীৱন পৰিক্ৰমাটো আৰম্ভ কৰিছিল 2009 চনত পেছা ব্লেক নামৰ এটা কেছবেক আৰু প্ৰমোচনেল ডিছকাউণ্ট প্ৰদান কৰা প্লেটফৰ্ম তেওঁ খুলিছিল তাৰ পাছতে 2010 চনত তেওঁ সন্দীপ টেণ্ডনৰ সৈতে মিলি ফ্ৰী চাৰ্চ নামৰ অনলাইন মোবাইল ৰিচাৰ্চ প্লেটফৰ্মটো আৰম্ভ কৰিছিল গ্ৰাহকৰ মনস্তত্ব বুজি পাবলৈ ৰিচাৰ্চ কৰিলে বিভিন্ন ব্ৰেণ্ডৰ সমমূল্যৰ কুপন ফ্ৰীকে ধৰি বিভিন্ন আকৰ্ষণীয় অফাৰ তেওঁলোকে দিছিল সেই সময়ছোৱাত আৰু ই অতি কম সময়তে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল 2015 চনত তেওঁলোকে এই কোম্পানীটো স্নেপডিলক প্ৰায় $450 মিলিয়ন মানে 2800 কোটি টকা বিক্ৰী কৰিছিল ভাৰতীয় টকাৰ হিচাপত যিটো সেই সময়ৰ ভাৰতীয় ষ্টাৰ্টআপ জগতৰ অন্যতম ডাঙৰ ডিল আছিল পাছত 2018 চনত যদি কম ফ্ৰী চাৰ্জৰ সফলতাৰ পিছতে 2018 চনত তেওঁ ক্ৰেড প্ৰতিষ্ঠা কৰে এইটো এটা কেৱল উচ্চ ক্ৰেডিট স্ক'ৰ থকা লোকসকলৰ বাবে মুকলি কৰা বিশেষ প্লেটফৰ্ম হয় যিসকলে ক্ৰেডৰ কথা জানে তেওঁলোকে হয়তো ভালদৰে বুজি পাব য'ত ক্ৰেডিট কাৰ্ডৰ বিল সময়মতে পৰিশোধ কৰিলে বিভিন্ন ধৰণৰ পুৰস্কাৰ আৰু অফাৰ লাভ কৰিব পাৰি বৰ্তমান এই কোম্পানীটোৰ মূল্য কেইবা বিলিয়ন ডলাৰ আৰু ভাৰতৰ প্ৰায় 1/3 ক্ৰেডিট কাৰ্ড বিলৰ লেনদেন ইয়াৰ জৰিয়তে হয় ক্ৰেড CRED হয়তো আপোনালোকে বহুতে জানে তাৰপিছত এঞ্জেল ইনভেষ্টৰ আৰু নেটৱৰ্থৰ কথা যদি ক'বলৈ যাওঁ ব্যক্তিগত ব্যৱসায়ৰ উপৰিও কুণাল শাহ ভাৰতৰ আটাইতকৈ সক্ৰিয় এঞ্জেল ইনভেষ্টৰসকলৰ ভিতৰত অন্যতম তেওঁ ভাৰত তথা বিদেশৰ প্ৰায় 300তকৈ অধিক নতুন ষ্টাৰ্টআপ কোম্পানীত যেনে ৰাজৰপে আন একাডেমি ভাৰতপে আদি পৰ্যায়ৰ মূলধন বিনিয়োগ কৰিছে এইবোৰত তথ্য অনুসৰি তেওঁৰ আনুমানিক নেটৱৰ্থ প্ৰায় 15,000 কোটি টকা আৰু যদি আমি ক'বলৈ যাওঁ ফৰচুন ইণ্ডিয়াৰ 40 আণ্ডাৰ 40 তালিকাত তেওঁ স্থান লাভ কৰিছিল দ্য ইকনমিক টাইমছৰ তৰফৰ পৰা কামবেক কিড অফ দ্য ইয়েৰ বঁটা লাভ কৰিছিল বিভিন্ন মঞ্চত বিভিন্ন ধৰণৰ এনেধৰণৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল এইগৰাকী কুণাল শাহ এতিয়া হোৱাটছএপৰ নতুন হেড অফ হোৱাটছএপ হিচাপে তেওঁ দায়িত্ব লাভ কৰিছে আৰু ইতিমধ্যে ক'লো এটা সময়ত তেওঁ বহুত কষ্ট কৰিছিল তেওঁৰ টেকন'লজি জ্ঞানো সিমান এটা নাছিল এটা সময়ত কিন্তু নিজৰ কষ্টৰ বলত মই থুলমূলকৈ গোটেই বিৱৰণীখিনি দিলোঁ যিখিনি আমি ইয়াত পাইছোঁ বিভিন্ন চ'ৰ্চৰ পৰা আমি লৈছোঁ সেই চ'ৰ্চৰ পৰা আমি যিখিনি তথ্য আহৰণ কৰিছোঁ সেই তথ্যৰ আধাৰত কৈছোঁ যে কুণাল শাহে অতি কণ্টকপূৰ্ণ পথেৰে আহি আজিৰ এই পৰ্যায়ত আহি উপনীত হৈছে ই আৰু মাত্ৰ কেইঘণ্টামান পূৰ্বে মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে এইগৰাকী কুণাল শাহৰ নামেই সদৰি কৰিছে মাৰ্ক জুকাৰবাৰ্গে তেওঁৰ সেই পোষ্টটোত লিখিছে যে এতিয়া কুণাল শাহ হোৱাটছএপৰ পৰৱৰ্তী হেড হিচাপে নিযুক্তি লাভ কৰিছে আৰু কুণাল শাহক মই আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ আমি একেলগে ভালদৰে কাম কৰি যোৱাৰ এটা সপোন পুহি ৰাখিছোঁ বুলি মাৰ্ক জুকাৰবাৰ্গে নিজৰ পোষ্টত সদৰি কৰিছে আৰু তেওঁ মাৰ্ক জুকাৰবাৰ্গেও ক্ৰেডৰ কথা সদৰি কৰিছে যে কুণালে ক্ৰেডক ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰযুক্তি কোম্পানী হিচাপে গঢ়ি তুলিছিল সেয়েহে কুণালক আমি আমাৰ মেটাৰ অংশ হ'বলৈ দি এক নতুন যুগৰ আৰম্ভণি কৰিব ওলাইছোঁ আৰু কুণালে মেটাক বিশেষকৈ মেটাৰ এই হোৱাটছএপক অন্য এক দিগন্তলৈ লৈ যাব পাৰিব বুলি তেওঁ আশা কৰিছে যি কি নহওক ভাৰতীয়সকলে নিজৰ প্ৰতিভাৰ উমান দি আছে গোটেই বিশ্বত ভাৰতীয় যিসকল প্ৰতিভাধৰ আছে তেওঁলোকৰ যথেষ্ট সুনাম আছে এইসকল ভাৰতীয়ই বিশ্বৰ বুকুত ভাৰতৰ নাম জিলিকাইছে আৰু বিভিন্ন ক্ষেত্ৰত নিজকে উচ্চ শিখৰত আৰোহণ কৰাবলৈ সক্ষম হৈছে মানে কষ্ট কৰিলে যে ৰত্ন পায় সেই কথাটো আন এগৰাকী ভাৰতীয়ই আকৌ এবাৰ প্ৰমাণ কৰি দিলে কুণাল শাহে আকৌ এবাৰ প্ৰমাণ কৰি দিলে কুণাল শাহক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ মহাৰাষ্ট্ৰৰ এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰি আজি হোৱাটছএপৰ দৰে এটা মেছেজিং এপৰ হেড হিচাপে নিযুক্তি লাভ কৰিছে সেইটো অত্যন্ত গৌৰৱৰ বিষয় আমি পৰৱৰ্তী দিনত কুণাল শাহৰ পৰা ভাল ভাল কামবোৰ আশা কৰিম হোৱাটছএপক আৰু অধিক গতি প্ৰদান কৰক হোৱাটছএপে আমাৰ সাধাৰণ মানুহক তথ্য বিনিময়ৰ ক্ষেত্ৰত আৰু বেছি সহায় কৰক সেইটো আমি কামনা কৰিছোঁ আৰু এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা বিদায় লৈছোঁ নমস্কাৰ